ইতিমধ্যে বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যথেষ্ট ভোটত পিছ পৰি আছে বুলি ইতিমধ্যে গম পোৱা গৈছে। আহক তেতিয়াহ'লে বন্ধুসকল কিমান ভোটত পিছ পৰি আছে আৰু কোনে অগ্ৰগতি লাভ কৰি আছে এই সবিশেষ জানিবৰ কাৰণে আহক বন্ধুসকল এই ভিডিঅ'টো চাই লওঁ। বাৰাণসীত পিছ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বাৰাণসীত নৰেন্দ্ৰ মোদী পিছ পৰিছে ৬,২২৩টা ভোটত পিছ পৰি আছে প্ৰধানমন্ত্ৰী মোদী কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়তকৈ। পুনৰ কৈছোঁ এটা ব্ৰেকিং নিউজে মোটামুটি যে বাৰাণসীত মোদী এই মুহূৰ্তৰ যিটো খবৰ আহিছে পিছ পৰিছে অজয় ৰায়তকৈ। ৬,২২৩টা ভোটৰ ব্যৱধানত প্ৰধানমন্ত্ৰীগৰাকী পিছ পৰিছে। মই পোনে পোনে যাব বিচাৰিছোঁ আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰৰ কাষলৈ। নয়ন, সামগ্ৰিকভাৱে এই মুহূৰ্তৰ যিটো ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়তকৈ কিন্তু ৬,০০০তকৈ বেছি ভোটত পিছ পৰিছে। হয় চাওক, এই মুহূৰ্তত আচলতে এটা বৰ ছিগনিফিকেণ্ট কথা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰাণসী সমষ্টিত এইবাৰ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু এই মুহূৰ্তত নিৰ্বাচন আয়োগৰ যিটো ৱেবছাইট সেই ৱেবছাইটত এই তথ্য প্ৰকাশ কৰা হৈছে ৬,০০০তকৈ অধিক ভোটত তেখেত আগবাঢ়িছে। আৰু অকল প্ৰধানমন্ত্ৰী নহয় যে উত্তৰ প্ৰদেশত কেইবাগৰাকীও জ্যেষ্ঠ নেতা এতিয়া এই মুহূৰ্তত পিছ পৰিছে। অৱশ্যে এতিয়া কি হয় ক'ব নোৱাৰি, কিন্তু দেখা গৈছে যে আৰু বিজেপিৰ যিটো সহযোগী দল আছিলে সেই সহযোগী দলসমূহ উত্তৰ প্ৰদেশত এই মুহূৰ্তত পিছ পৰিছে। আৰু এই সন্দৰ্ভত মই সবিশেষ তথ্য মোৰ সহযোগী মই মৃদু পৱনৰ পৰা জানিব বিচাৰিছোঁ। হয় চাওক, বৰ্তমানলৈকে উত্তৰ প্ৰদেশৰ যিটো নিৰ্বাচন আয়োগৰ তথ্য প্ৰায় ২২টা সমষ্টিত আগবাঢ়ি আছে বিজেপি, তাতকৈ কিন্তু সমাজবাদী পাৰ্টি SPৰ ২৬টা সমষ্টিত আগবাঢ়ি আছে। আৰু ডাঙৰ কথাটো হৈছে যে অজয় ৰায় যিগৰাকী উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু বিজেপিৰ তেওঁ বাৰাণসীৰ কংগ্ৰেছৰ প্ৰাৰ্থী যিগৰাকীয়ে ২০১৯ চনতো নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে খেলিছিল, তেওঁ দাবী কৰিছিলে, কালি তেওঁ এটা বাইট দিছিলে যে এইবাৰ বাৰাণসীত অঘটন হ'ব পাৰে। সঁচাকৈয়ে অঘটন হ'ব পাৰে নেকি? কাৰণ এই বৰ্তমানলৈকে তেওঁ প্ৰায় ১২,০০০ৰো অধিক ভোট লাভ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈ প্ৰায় ৬,০০০ ভোটৰো অধিক ভোটত আগবাঢ়ি আছে। এয়া কিন্তু এক ডাঙৰ খবৰ। একে সময়তে আমেঠি, য'ত নেকি ২০১৯ত ধুমুহাৰ সৃষ্টি কৰিছিল স্মৃতি ইৰাণীয়ে, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে, তেওঁ বৰ্তমান কিশোৰীলাল শৰ্মা যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী তেওঁৰ তুলনাত প্ৰায় ৪০০ ভোটত পিছ পৰি আছে। এনে কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টি আছে য'ত নেকি বৰ্তমান কিন্তু বিজেপিতকৈ কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি আছে বা সমাজবাদী পাৰ্টি আগবাঢ়ি আছে। আৰু ইতিমধ্যে নৰেন্দ্ৰই কৈছে যে এই মুহূৰ্তত আৰু এটা খবৰ হৈছে যে উত্তৰ প্ৰদেশত যিসকল কেন্দ্ৰীয় মন্ত্ৰীয়ে এইবাৰ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, আধা ডজন মন্ত্ৰী অৰ্থাৎ ৬গৰাকী মন্ত্ৰী, সেই মন্ত্ৰীসকল এতিয়া পিছ পৰিছে। কেইবাগৰাকী মন্ত্ৰী পিছ পৰি আছে। তাৰপিছত আছে গজেন্দ্ৰ সিং চেখাৱত, তেওঁ যোধপুৰ সমষ্টিত ৰাজস্থানৰ প্ৰাৰ্থী, তেওঁ পিছ পৰি আছে। একে সময়তে আপোনাৰ ওম বিৰলা লোকসভাৰ অধ্যক্ষ, কোটাৰীৰ যিগৰাকী বিজেপি প্ৰাৰ্থী, তেওঁ পিছ পৰি আছে। অৰ্থাৎ ৰাজস্থানত এবাৰ ডাউট কৰা হৈছিলে যে এইবাৰ চেপলজিষ্টে দাবী কৰিছিলে যে বিজেপি কিন্তু লোকসভা নিৰ্বাচন বেয়া হ'ব পাৰে। তাত যিগৰাকী অৰ্জুন ৰাম মেঘৱাল যিগৰাকী কেন্দ্ৰীয় আইন মন্ত্ৰী, তেওঁ যিটো আলৱাৰ যিটো সমষ্টি আলৱাৰ প্ৰাৰ্থী, তেওঁ বৰ্তমান পিছ পৰি আছে। এনেধৰণে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমান পিছ পৰি আছে। আৰু বৰ্তমান যে ট্ৰেণ্ড চলিছে আৰু এই মুহূৰ্তত মই এটা ডাঙৰ খবৰ দিব গৈছোঁ, ৰাজনীতিৰ সৈতে জড়িত হৈ আছে খবৰটো যে দেশৰ অৰ্থনৈতিক যিটো জগত আছে, অৰ্থনৈতিক যিখন জগত, সেন্সেক্স ডাউন হৈ আহিছে। অৰ্থাৎ কালি সেন্সেক্স বহুত ওপৰলৈ গুচি গৈছিলে আৰু আজি এই যিটো ট্ৰেণ্ড যিটো আহি আছে এই ট্ৰেণ্ডৰ পিছত দেখা গৈছে যে সেন্সেক্স ইতিমধ্যে বহুত ডাউন হৈ গৈছে। মিডু হয়, সেন্সেক্স ডাউন হৈ গৈছে। আৰু এইমতে আৰু এটা কৈছোঁ যে SP সমাজবাদী পাৰ্টি বৰ্তমান প্ৰায় ৩২খন আসনত অগ্ৰগতি লৈছে উত্তৰ প্ৰদেশত আৰু সমান্তৰালকৈ কংগ্ৰেছ ৬খন। আৰু তেওঁলোকে যে দাবী কৰিছে ২৯৫খন আসন দখল কৰিম বুলি যিটো ইণ্ডিয়া মৰ্চাই দাবী কৰিছিলে, তাৰপিছত তেওঁলোকে এইটো কৈছিলে যে উত্তৰ প্ৰদেশত আমি ৪০খন আসন দখল কৰিম। আৰু বৰ্তমান যিটো তথ্য এই তথ্য মতে কিন্তু যি ৪০খন আসন দখল কৰিম বুলি কৈছিলে সেইটো আগবাঢ়িছে। বৰ্তমান যিটো ট্ৰেণ্ড। ধন্যবাদ মিডু, ধন্যবাদ। এয়া আছিলে উত্তৰ প্ৰদেশৰ খবৰ। দেশৰ ৰাজনীতি উত্তৰ প্ৰদেশ সদায় নিয়ন্ত্ৰণ কৰি আছে ৮০খন আসন আৰু ২০১৯ চনৰ নিৰ্বাচনত ৬৪খন আসন পাইছিলে NDA আৰু সেই NDA এতিয়া পিছ পৰিছে উত্তৰ প্ৰদেশত। ডিব্ৰুগড়ৰ আপডেট আছে অঞ্জুমণি। ডিব্ৰুগড়ৰ প্ৰথম ৰাউণ্ড শেষ হৈছে। ডিব্ৰুগড়ত মই জনাব বিচাৰিছোঁ প্ৰথম ৰাউণ্ডৰ অন্তত লুৰিণজ্যোতি গগৈৰ পক্ষত ভোট আহিছে ৩৬,১০৩ আৰু ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱালৰ পক্ষত আহিছে ৪২,৩১২। অৰ্থাৎ সৰ্বানন্দ সোণোৱালে লিড কৰি আছে। কিন্তু এটা কথা মই উল্লেখ কৰিব লাগিব, ডিব্ৰুগড় সদৰ মাৰ্ঘেৰিটা আৰু ডিগবৈত লুৰিণজ্যোতি গগৈ অধিক ভোটত আগবাঢ়ি আছে। ধন্যবাদ। এয়া আছিলে অঞ্জুমণি ডিব্ৰুগড়ৰ খবৰ। দুটা সমষ্টিত আগবাঢ়িছে লুৰিণজ্যোতি গগৈ, ইয়াৰ বিপৰীতেও আন কেইবাটাও সমষ্টিত আগবাঢ়িছে সৰ্বানন্দ সোণোৱাল। যোৰহাটৰ খবৰ সকলোতকৈ আকৰ্ষণীয় খবৰ হৈছে যোৰহাট। 10টা বিধানসভা সমষ্টি যোৰহাটৰ কেৱল তিয়কৰ খবৰ আহিবলৈ বাকী আছে ফাৰ্ষ্ট ৰাউণ্ডৰ। বাকী 9টা বিধানসভা সমষ্টিৰে খবৰ আহি গৈছে আৰু সেই 9টা বিধানসভা সমষ্টি যি খবৰ তাৰ ভিতৰত গৌৰৱ গগৈ এই মুহূৰ্তত ২,৯৪৬টা তেওঁৰ ভোটত অগ্ৰগতি লাভ কৰি আছে। মাত্ৰ তিয়কৰ খবৰটো আহিব আছে। তিয়কৰ খবৰ আহিলে প্ৰথম ৰাউণ্ড সমাপ্ত হ'ব। এইটো কেই নম্বৰ ৰাউণ্ড? ফাৰ্ষ্ট ৰাউণ্ড। এই প্ৰথম ৰাউণ্ডৰ যি খবৰ 10টা বিধানসভা সমষ্টি সামগ্ৰিকভাৱে কিমান ভোট আমি পাইছোঁ?
গৌৰৱ গগৈ সৰ্বমুঠ লাভ কৰিছে ৬,২৭৭টা ভোট আৰু তপন গগৈ লাভ কৰিছে ৩,৩৩১টা ভোট। গৌৰৱ গগৈ আগবাঢ়িছে যোৰহাটত, গৌৰৱ গগৈ আগবাঢ়িছে। যদুমণি আছে পাহাৰৰ খবৰলৈ, যদুমণি আছে। যদুমণি, ডিফুৰ খবৰ। হয় চাওক, এই মুহূৰ্তত আমি যিটো কথা কৈ আছিলোঁ ডিফুৰ সাপেক্ষে যে জন ইংটি কাঠাৰ যিগৰাকী আচলতে তাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াইছে, তেওঁ ৫,৭৬৫টা ভোট লাভ কৰিছে আৰু প্ৰায় ২,০০০ ভোটত আগবাঢ়ি আছে এতিয়ালৈকে। গতিকে চিগনিফিকেণ্ট। আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে সেই কাৰ্বি জাতীয়তাবাদক লৈ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা চলাইছিলে, সকলোকে লগ লগোৱাৰ চেষ্টা কৰিছিলে, কংগ্ৰেছ ASDC সকলোকে লগ লোৱাৰ চেষ্টা কৰিছিল, অংক নিমিলিল। আৰু এতিয়া তেখেতে খেল দেখাইছে নেকি? প্ৰথম ৰাউণ্ডৰ শেষত তেওঁ ৫,৭৬৫টা, প্ৰথম ৰাউণ্ড নহয়, এইটো বেলত হেৰিয়াৰ কাৰণে প্ৰথম ৰাউণ্ড হৈ আছে, তাত তেওঁ কিন্তু এইখিনি আগবাঢ়ি আছে এতিয়ালৈকে আমি ক'ব পাৰোঁ। বৰপেটাৰ খবৰ ৰাজদীপ আছে, ৰাজদীপ কি খবৰ আছে বৰপেটা? বৰপেটাত নয়নপ্ৰদীপ কুমাৰ ক'ব লাগিব যে ফণীভূষণ চৌধুৰী বৰ্তমান ফাৰ্ষ্ট ৰাউণ্ডৰ অন্তত বঙাইগাঁৱত পিছ পৰিছে, যিটো সমষ্টিৰ পৰা তেওঁ বছৰ বছৰ ধৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল। প্ৰথম ৰাউণ্ডত তেওঁ প্ৰায় ২০০ ভোটত পিছ পৰিছে দীপবায়নতকৈ। তেওঁ ৪,১৭৬টা ভোট পাইছে বঙাইগাঁৱত, আৰু বঙাইগাঁৱত ৪,৩১৬টা ভোট দীপবায়নে পাইছে। তাৰ একেদৰে বৰপেটাত তেওঁ পিছ পৰিছে। বৰপেটাতো তেওঁলোকৰ পিছ পৰিছে বুলি ক'বলৈ খুব কম ডিফাৰেঞ্চ এটা আছে বৰপেটাত। আৰু বজালিত তেওঁ পিছ পৰি আছে। বজালিত তেওঁ প্ৰায় ১,০০০ৰো অধিক, ১৫০০ৰো অধিক ভোটত কিন্তু ৰাজদীপ প্ৰশ্ন উঠিছে, এয়া কিহৰ ইংগিত আচলতে? কাৰণ দেখা গৈছে যে ফণীভূষণ চৌধুৰীৰ যি যাত্ৰা, সেই যাত্ৰা মসৃণ হ'ব বুলি কোৱা হৈছিলে। এইবাৰ কোনো বিৰোধীয়ে তাত অৱস্থান ল'ব নোৱাৰিব বুলি কোৱা হৈছিলে, বিৰোধীৰ ভোট বিভাজন হ'ব বুলি কোৱা হৈছিলে। বিশেষকৈ মনোৰঞ্জন তালুকদাৰ, দীপবায়নৰ মাজত ভোট বিভাজন হৈ অগপ লাভান্বিত হ'ব বুলি কোৱা হৈছিলে। কিন্তু এয়া কিহৰ ইংগিত? নয়নপ্ৰদীপ কুমাৰ, এটা কথা ক'ব লাগিব, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ যোৱাৰ পিছত দেখিবলৈ পোৱা গৈছিল হঠাৎ বিৰোধী অসমৰ গোটেই ৰাজনৈতিক প্ৰেক্ষাপটটোত এক প্ৰকাৰ জাগ্ৰত হৈছিল, আৰু বিৰোধী তাৰ পিছতেই দেখিবলৈ পোৱা গৈছিল তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত আগ্ৰাসী হৈ উঠিছিল। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত তেওঁলোকৰ যি আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ, সেই নিৰ্বাচনী প্ৰচাৰ ৰাইজৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছিল। ৰাইজে বিচাৰিছিল, বিকল্প বিচাৰি আছিল, কিন্তু সেই বিকল্প কংগ্ৰেছ হয়নে নহয়? নিশ্চয় আমি আৰু অপেক্ষা কৰিব লাগিব। ৰাজদীপ, মই দেৱ ওচৰত গৈছোঁ। কোকৰাঝাৰৰ খবৰ কি আছে দেৱ? হয়, কোকৰাঝাৰৰ প্ৰথমটো খবৰ আহিছে চিডলি চিৰাং সমষ্টিৰ পৰা, চিডলি চিৰাং বিধানসভা সমষ্টিৰ পৰা প্ৰথমটো খবৰ আহিছে। আৰু অতি আকৰ্ষণীয় হৈছে যে UPPLৰ জয়ন্ত বসুমতাৰী যিগৰাকী আছিলে, তেখেতে ৩৫৫টা ভোটত পিছ পৰি আছে BPFৰ প্ৰাৰ্থী খাম্ফা বৰগোহাঁইৰ পিছত। যোৰহাটৰ পিছত এইবাৰ কোকৰাঝাৰত BPFৰ প্ৰাৰ্থীগৰাকীয়ে বৰ্তমান লিড কৰি আছে। আৰু অতি আকৰ্ষণীয় হৈছে ৩৫৫টা ভোটত প্ৰথম ৰাউণ্ড শেষ হোৱাৰ পিছত চিডলি চিৰাঙত। ধন্যবাদ দেৱ। আৰু মই দৰং ওদালগুৰি যাম। দৰং ওদালগুৰি কি খবৰ? চাওক, দৰং ওদালগুৰি সমষ্টিটোৰ পৰা যিহেতু এঘণ্টা সময় পাৰ হৈ গ'ল ভোট গণনা কৰা, তাৰ পৰা শেহতীয়াকৈ ভাৰতীয় নিৰ্বাচন আয়োগৰ যি ৱেবছাইট, সেই ৱেবছাইটত যি তেওঁলোকে তথ্য প্ৰকাশ কৰিছে, সেই তথ্য অনুসৰি কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে অগ্ৰগতি লাভ কৰিছে, আৰু তাৰ পিছতে আছে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নয়ন। মই আকৌ যাম। ইতিমধ্যে বন্ধুসকল গম পোৱা গৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যথেষ্ট ভোটত পিছ পৰি আছে, কিন্তু এয়া মাত্ৰ খালী আৰম্ভণি। বন্ধুসকল সম্পূৰ্ণ যিটো কাউণ্টিং, এই কাউণ্টিং এতিয়ালৈকে হোৱা নাই, আৰু সঠিক যিটো ফলাফল, এই ফলাফল আহিবলৈ যথেষ্ট টাইম বাকী আছে। গতিকে বাকীখিনি খবৰ আপোনালোকক জনাই থাকিবৰ কাৰণে, আপোনালোকে নাইবা পাবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।